অসমের শিক্ষা ব্যবস্থা নিয়ে বক্তব্য মুখ্যমন্ত্রীর। রাজ্যের লক্ষ্য শিক্ষা ব্যবস্থাকে উন্নত করা। সফল হতে হলে নিয়মিত পড়াশোনা করতে হবে। অনুষ্ঠানে বক্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। নতুন নতুন পৃথিবীর খবৰবিলাক আমি যাতে পাব পাৰো, ইয়াৰ লগতে আমি সকলোৱে নিয়মিতভাৱে স্কুলত যাম, স্কুল আমি ক্ষতি নকৰো। আৰু যেহেতু আজি আমি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী, মেট্ৰিকত ভাল ৰিজাল্ট কৰি স্কুলখনৰ সমাজৰ আৰু দেউতা মাৰ নাম আমি যাতে জিলিকাই তুলিব পাৰো, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। সেই সংকল্পও আমাৰ জীৱনত থাকিব লাগিব। মই আজি ডিব্ৰুগড়ত তোমালোকক লগ পালো, মনৰ কেইটামান কথা কলো। সকলোৰে চকুত মই আশা প্ৰত্যাশা দেখা পাওঁ। মই আজি ডিব্ৰুগড়ত তোমালোকক লগ পালো, মনৰ কেইটামান কথা কলো। সকলোৰে চকুত মই আশা প্ৰত্যাশা দেখা পাওঁ। য'তেই মই ল'ৰা ছোৱালীক দেখা পাওঁ, মই প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীৰ ভিতৰত এক অদ্ভুত শক্তিক দেখা পাওঁ। আমি যদি সেই শক্তিক সাধনা কৰিব পাৰোঁ, আমি যদি নিজক সমাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ ৰাজ্যখন, আমাৰ দেশখন, আমাৰ সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। পুনৰ এবাৰ আজি যিসকলে চাইকেল পাব, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু সকলোৱে যাতে পঢ়া শুনা খেলা ধূলাৰ মাজেৰে নিজৰ জীৱন আগুৱাই লৈ যায়, তাৰ বাবে সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জনালো। মেট্ৰিক কেতিয়া হ'ব? অহা বছৰ। পৰীক্ষাৰ প্ৰশ্ন মেট্ৰিকত টান লাগে নে সহজ লাগে? কাক কাক সহজ লাগে হাত দাঙোচোন। আৰু কাক কাক টান লাগে? বঢ়িয়া। তাৰ মানে আমাৰ ইয়াতে টান লগাও ল'ৰা ছোৱালী আছে, সহজ লগা ল'ৰা ছোৱালীও আছে। আমিতো প্ৰশ্ন মাজত কাটিম। টান লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব, সহজ লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব। আৰু অহাবাৰ আমি সকলোৱে সুন্দৰ কৰি মেট্ৰিকত ৰিজাল্ট কৰিব লাগিব। আজি মই যিমানখিনি ক'লো যে আমি এইটো কৰিছোঁ, তোমালোকে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰা, আজি আমি যিমান কৰিছোঁ তাতকৈও ইমান বেছি কৰিবৰ বাবে আমি চেষ্টা কৰিম। হ'ব? কিমান বেছি কৰিব লাগিব? ইমান নে ইমান কৰিব লাগিব? বঢ়িয়া। আমি ইমানেই কৰিম। তোমালোকে খালি ভালকৈ পঢ়া শুনা কৰিবা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম। শুনছিলাম মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এবং ডিব্রুগড়ের সাইকেল বেলি অনুষ্ঠানে এই মন্তব্য করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এবং ছাত্রছাত্রীদের আরো ভালো করে পড়াশোনা করার জন্য উদ্বুদ্ধ করেন তিনি।